এনেকুৱা বিজেপিত ৰিপৰ্ট কাৰ্ড বা এনেকুৱা ধৰণৰ নহয়। আমাৰ এইবাৰ আমি এটাই চাম যে কোনজন প্ৰাৰ্থীক দিলে আমি নিৰ্বাচনত সহজে জিকিব পাৰোঁ। কাৰো ৰিপৰ্ট কাৰ্ড চাই কোনোবাক বেয়া বুলি কোৱাৰ আমাৰ অধিকাৰ নাই, কাৰণ অসমৰ প্ৰত্যেকটো সমষ্টিতে ভাবিব নোৱাৰা কাম হৈছে। কোনো এটা সমষ্টি নাই য'ত অন্ততঃ 200 কিলোমিটাৰ ৰাস্তা পকী হোৱা নাই। কোনো এটা সমষ্টি নাই য'ত নেকি 40,000 বা 30,000 মহিলাই অৰুণোদয় আঁচনি পোৱা নাই। গতিকে কাৰো কাম বেয়া বুলি আমি পৰিৱৰ্তন কৰিব নোৱাৰোঁ, কিন্তু সমষ্টি পৰিৱৰ্তন হৈছে, ST চিট পৰিৱৰ্তন হৈছে, চিডুল কাষ্ট চিট পৰিৱৰ্তন হৈছে। গতিকে স্বাভাৱিকতে কিছু নতুন মুখ আহিব, কিন্তু কোনো ৰিপৰ্ট কাৰ্ড আদি চোৱাৰ কথা নাই। কাৰণ কোনোবাই যদি কামো কৰিব পৰা নাই, ৰিপৰ্ট কাৰ্ডখন চাই তেওঁক কিবা কোৱাৰ আগতে প্ৰথমটো মুখ্যমন্ত্ৰী হিচাপে মই দায়িত্ব ল'ব লাগিব। সেইকাৰণে আমাৰ পাৰ্টিত এনেকুৱা বস্তুটো মেকানিকেলি নহয়, ৰিপৰ্ট কাৰ্ড চালোঁ, A গ্ৰেড দিলোঁ, B গ্ৰেড দিলোঁ, এইবিলাক নহয়। এটা পৰিয়াল হিচাপতে সিদ্ধান্তবোৰ লোৱা হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।